আমি তাৰমানে এনেকৈ অফিচৰ কাম কৰি কৰি এনেকৈ ঘৰে ঘৰে কোৱাৰ্টাৰে ঘূৰি ফুৰোঁ আৰু কি হয় জানেনে অফিচ অহা কথাটোত কওঁ মেকৰি পাৰ লাগে দি 1 2 3 মানে ঘটনাটো কি আগতে যেনেকৈ স্কুলত যোৱাৰ টাইমত ৰাতিপুৱা উঠি স্কুল যাব ইচ্ছা নাই এনেকুৱা লগা আছিল এতিয়া ৰাতিপুৱা উঠি অফিচ আহিব ইচ্ছা নাই এনেকুৱা টাইপৰ লাগে আৰু ঠাণ্ডাততো মানে ইচ্ছাই নাযায় যিসকলে তাৰমানে একো নকৰে ঘৰত থাকে তেওঁলোকে ভাবে এটা জব পালে ভাল আছিল এটা জব পালে আৰু যিসকলে কিবা এটা কাম কৰে সিহঁতৰ ফিলিংছটো সিহঁতে বুজি পায় মাত্ৰ যে অফিচ সদায় যাব লাগে ইচ্ছা নাই এনেকুৱা হয় মোৰ হয় সেইটো বস্তু সেইফালে কাম কৰি আছোঁ মই এইবোৰ বুকছ তাৰপাছত এইফালে আহি গ'ল আমাৰ চাহ আৰু পিঠা তাৰমানে কোনোবাই পিঠা বনাইছিলে ঘৰত আনিছিলে আমিও আনি দিছিলোঁ বাৰু তো সেয়া খাওঁ আৰু এয়া হৈছে একদম সন্ধিয়া ডাইৰেক্ট আহি গৈছোঁ মই এয়া হৈছে আমাৰ ওদালগুৰিৰ চেমনীয়া বিহুৱা দল য'ত নেকি মোক মানে নাচনীকেইটাক দেখুৱাবলৈ মতা হৈছে আৰু তাতে আহিছোঁ ডাইৰেক্ট কাৰণ ইহঁতৰ প্ৰগ্ৰেম চলি আছে ক'বাত তাৰপাছত আছিলে ঘৰত অহাৰ পাছত তাৰমানে এইটো মনে আনিব গৈছোঁ কেক এটা কাৰণ আছিলে আমাৰ মাৰ বাৰ্থডে আৰু ছাৰপ্ৰাইজ এটা কেক দিম বুলি কেক এটা মনে আনিছিলোঁ আৰু birthday to you happy দেউতা অলপ খাই যা এনে ল'ব এই নকৰবা মই বিদ্যা খাব ইচ্ছা ভাতটো খাই ল'বা হা